নমস্কাৰ, মই শ্ৰী জিতুল গয়াৰী, গোৱালপাৰা জিলাৰ এজন গাহৰি পালক তথা গোৱালপাৰা জিলা গাহৰি পালক সন্থাৰ সাধাৰণ সম্পাদক হিচাপে মই আজি অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী মহোদয় তথা আৰু সন্মানীয় পশুপালন মন্ত্ৰী মহোদয়ক এটা অনুৰোধ কৰিব খুজিছোঁ যে আপোনালোকে এডভান্সেছ আছাম 2.0 গইনালৈ যি থাইলেণ্ডৰ এটা কোম্পানী ৱৰ্ল্ড লাৰ্জেষ্ট কোম্পানী CP গ্ৰুপক অসমলৈ মাতি আনি অসমত যি গাহৰি পালন কৰাৰ বাবে সুবিধাকণ কৰি দিব ওলাইছোঁ। আপোনালোকৰ এই যিটো খিলঞ্জীয়া বিৰোধী যি অসমৰ লাখ লাখ গাহৰি পালকসমূহক যি ফাটে মৰাৰ কাৰ্য, সেই কাৰ্যত আমি অতি দুখ পাইছোঁ তথা তীব্ৰ ভাষাৰে নিন্দা তথা গৰিহণা দিছোঁ। যি সময়ত আপোনালোকে বাৰে বাৰে কথাই প্ৰতি খিলঞ্জীয়া চৰকাৰ থলুৱা চৰকাৰ বুলি দাবী কৰি আহিছে, অন্ততঃ সেইখন চৰকাৰৰ পৰা আমি এনে কাৰ্য কেতিয়াও আশা কৰা নাছিলোঁ। যি সময়ত আপোনালোকে অসমৰ লাখ লাখ নিবনুৱাক তথা লাখ লাখ গাহৰি পালকসমূহক সকলো আপোনালোকে বিভিন্ন সহায় সহযোগিতাৰে সহযোগ কৰিব লাগিছিলে, সেই সময়ত তেনে নকৰি আপোনালোকে যি গাহৰি পালকসমূহক ফাটে মৰাৰ পৰিকল্পনা কৰিছে, সেই কাৰ্যক আমি তীব্ৰ ভাষাৰে নিন্দা তথা গৰিহণা দিছোঁ আৰু কাতৰেৰে অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ যাতে সময় থাকোঁতে আপোনালোকে এই কাৰ্যক এই সিদ্ধান্তক বাতিল কৰি লয়। ধন্যবাদ।